Hello students, আহি পৰিছে ক্লাছ 9 আৰু 10 ফাৰ্ষ্ট ইউনিট টেষ্টৰ ৰুটিন এক্সাম ৰুটিন। তো এই ৰুটিনখন হয় নগাঁও ডিষ্ট্ৰিক্টৰ, যদি নগাঁও ডিষ্ট্ৰিক্টত হয় কিন্তু তোমালোকৰ আশে পাশে হ'ব। ইয়াতে যেনেকৈ 22 তাৰিখৰ পৰা দিয়া আছে, তোমালোকৰ হয়তো 20 বা 18 তেনেকৈ হ'ব, কাৰোবাৰ হয়তো 23 তাৰিখৰ পৰা হ'ব পাৰে। তো আশে পাশে গোটেইখিনি থাকিব, গোটেই বেলেগ বেলেগ ডিষ্ট্ৰিক্টৰ। তো ৰুটিনখন যদি আমি চাওঁ, ইয়াতে 22 তাৰিখে মানডে আছে, তো ইয়াতে দিছে ইংলিছ আছে আমাৰ ক্লাছ 10 আৰু আমাৰ পিছবেলা 9 আছে মেথছ আছে। তো এক্সামটোত 50 মাৰ্কছৰ হ'ব। তো ইয়াতে মৰ্ণিং টাইম দেখিছা তোমালোকে 9:30 to 11:30 আৰু ইভিনিঙত আছে 12:30 to 2:30, অৰ্থাৎ 2 ঘণ্টাকৈ এক্সাম হ'ব। এতিয়া আমি যদি 23 তাৰিখে চাওঁ টিউজডে, তো ইয়াতে 10 আছে মেথছ আছে আৰু 9 আছে ইংলিছ। নেক্সট আছে 24 ৱেডনেছডেত আছে, 10 আছে পিছবেলা আছে ছ'চিয়েল ছায়েন্স আৰু এইপিনে 9 আছে MIL আগবেলা। নেক্সট আছে আমাৰ 25 থাৰ্ছডে, তো থাৰ্ছডে 10 আছে পিছবেলা জেনেৰেল ছায়েন্স আৰু 9 এইফালে আগবেলা আছে জেনেৰেল ছায়েন্স। বাকী ইয়াতে 26 তাৰিখে ফ্ৰাইডে, তো ফ্ৰাইডে 10 আছে MIL আগবেলা আছে আৰু 9 আছে পিছবেলা ছ'চিয়েল ছায়েন্স। ঠিক তেনেকৈ 27 তাৰিখেও আছে ছেটাৰডে, তো ইয়াতে 10 আছে পিছবেলা আছে ইলেক্টিভ আৰু 9 আছে আগবেলা ইলেক্টিভ। তো এইখন আছিলে নগাঁও ডিষ্ট্ৰিক্টৰ ৰুটিন, আৰু দেখিছা ইয়াতে এসপ্তাহতে গোটেইখিনি এক্সাম শেষ কৰি দিছে। তো তোমালোকৰো হয়তো এনেকৈ ধৰণে পৰিব, যিহেতু জুলাইত আমাৰ ছামাৰ ভেকেশ্যন হ'ব, গতিকে এসপ্তাহতে অতি কম সময়তে এক্সামবিলাক শেষ কৰা হ'ব। গতিকে কোনো ধৰণৰ গেপ নোহোৱাকৈ যদি এক্সাম হয়, তোমালোকৰ গেপ বহুত কম সময় পাবা। এতিয়া যিখিনি সময় আছে ইয়াতে প্ৰিপেৰেশ্যন কৰাৰ সময়, এতিয়া তোমালোকে যদি গোটেইখিনি পঢ়ি পেলাই শেষ কৰি থোৱা, এক্সামটো তোমালোকৰ ভাল হ'ব। আৰু আমি ট্ৰাই কৰিব লাগিব, যিহেতু আমাৰ এইটো ফাৰ্ষ্ট এক্সাম, ফাৰ্ষ্ট ইউনিট টেষ্ট হয়, গতিকে এই ফাৰ্ষ্ট এক্সামটো আমি যাতে ভালদৰে দিব পাৰোঁ আৰু এটা ভাল ৰিজাল্ট কৰিব পাৰোঁ ফাৰ্ষ্ট ইউনিট টেষ্টত, সেইটো আমি ট্ৰাই কৰিব লাগিব। তো এইখিনি আছিল আজিৰ ভিডিঅ'টোত। আজি ভিডিঅ'টো কি পঢ়িম